পদূলিমুখত হেঁপাহৰ ৰঙালী বিহু তাৰ প্ৰাক মুহূৰ্তত প্ৰত্যেকজন অসমীয়া ব্যস্ত হৈ পৰিছে বাপতি সাহোন ৰঙালী বিহুটিক আদৰাত আৰু অসমৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে যি বিহু নাচৰ লগতে ঢোল বাদনৰ আদি বিভিন্ন ধৰণৰ কৰ্মশালা অনুষ্ঠিত হৈছে। তাৰ সমান্তৰালকৈ পানীতোলা বৰুৱাহোলাতো 21 মাৰ্চৰ পৰা 31 মাৰ্চলৈকে পৰম্পৰাগত যি মটক গছতলৰ বিহু, এই মটক গছতলৰ বিহুৰ প্ৰশিক্ষণ প্ৰদান কৰি থকা হৈছে। মই পোনে পোনে ইয়াৰ যি সামগ্ৰিক পৰিৱেশ, সেই সামগ্ৰিক পৰিৱেশ মোৰ কেমেৰা হাউজিক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। পানীতোলা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত বৰুৱাহোলা শাখা ছাত্ৰ সন্থাৰ সহযোগত পৰম্পৰাগত যি মটক গছতলৰ বিহু, এই মটক গছতলৰ বিহুৰ কৰ্মশালা দি থকা হৈছে বৰুৱাহোলা পূবেয়ন সংঘৰ যি খেলপথাৰ, সেই খেলপথাৰত। আৰু মই ইয়াৰ যি সামগ্ৰিক পৰিৱেশ, সেই সামগ্ৰিক পৰিৱেশ মোৰ কেমেৰা হাউজিক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। আৰু এনেদৰে প্ৰায় বহু সংখ্যক এই যি অঞ্চলটোৰ উঠি অহা প্ৰজন্ম বা যিসকল যুৱতী তেওঁলোকে এই যি কৰ্মশালাত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে। সৈতে আছে এই যি উদ্যোক্তা সমিতি, আৰু আপোনাৰ কাষলৈ আহিছোঁ। যোৱা 21 মাৰ্চৰ পৰা আপোনালোকে 31 মাৰ্চ পৰ্যন্তলৈকে যি মটকসকলৰ যি পৰম্পৰাগত গছতলৰ বিহু, সেই গছতলৰ বিহু আপোনালোকে প্ৰশিক্ষণ প্ৰদান কৰিছে। আৰু কি ক'ব এই পোনপ্ৰথমতে মই ND24 সমূহ পৰিয়াললৈ ৰঙালী বিহু আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। পানীতোলা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত বৰুৱাহোলা শাখা ছাত্ৰ সন্থা আৰু বালিজান শাখা ছাত্ৰ সন্থাৰ উদ্যোগত বৰুৱাহোলা পূবেয়ন খেলপথাৰ বালিজানৰ জনপ্ৰিয় খেলপথাৰ যুৱ সংঘৰ খেলপথাৰত আমি মটক যি গছতলৰ বিহু, এই গছতলৰ বিহু আমি প্ৰশিক্ষণ দিবলৈ আমি বিহু কৰ্মশালা অনুষ্ঠিত কৰিছোঁ। 21 তাৰিখৰ পৰা বৰুৱাহোলা যি পূবেয়ন খেলপথাৰ ইয়াত অনুষ্ঠিত হৈছে, আৰু 22 তাৰিখৰ পৰা আপোনাৰ আজি তাৰিখৰ পৰা আপোনাৰ বালিজান খেলপথাৰত অনুষ্ঠিত হৈছে। আমি প্ৰশিক্ষক হিচাপে মাতি আনিছোঁ পানীতোলা অঞ্চলটোত মটকৰ যি কলা কৃষ্টিৰ লগত জড়িত হৈ থকা এজন ব্যক্তি সুচেন বৰুৱা ছাৰক আমি মুখ্য প্ৰশিক্ষক হিচাপে মাতি আনিছোঁ। আৰু তাৰে লগতে 4গৰাকীকৈ সহযোগ কৰিবলৈ নাচনি তেওঁৰ লগতে আহিছে। গতিকে আৰু 31 মাৰ্চে আমি এই অনুষ্ঠানটো সামৰণি মাৰিম। মটকৰ বিভিন্ন কলাকৃষ্টি সেই সামৰণি অনুষ্ঠানত আমি প্ৰদৰ্শন কৰিবলৈ আমি চেষ্টা কৰিম। আৰু এই পদক্ষেপটো লোৱা হৈছে কাৰণ পানীতোলা বৰুৱাহোলা যি বালিজান, এইটো এটা বৃহৎ মটক জনগোষ্ঠী এটা অঞ্চল হিচাপে পৰিলক্ষিত হয়। আৰু এতিয়া ইতিমধ্যে এই মটকৰ যি গছতলৰ বিহু কলাকৃষ্টি আমি জীয়াই ৰাখিবলৈ আমি পানীতোলা আঞ্চলিক ছাত্ৰ সন্থাই সৰুকৈ যি পদক্ষেপ হাতত লৈছোঁ, আৰু আশা কৰিছোঁ যে এই পদক্ষেপ মটকৰ জনগোষ্ঠীৰ যি কলাকৃষ্টি আমি জীয়াই ৰাখিবলৈ সক্ষম হ'ম। যিহেতু আমি সকলোৱে জানো উত্তৰ পূৰ্বাঞ্চলৰ এটা শক্তিশালী জনগোষ্ঠী বুলি ক'ব পাৰি, বা এটা মটক জনগোষ্ঠী যিহেতু, গতিকে সেই মটক জনগোষ্ঠীৰ যি কলাকৃষ্টি আছে, সেই কলাকৃষ্টি আমি সকলোৱে জীয়াই ৰাখিবলৈ চেষ্টা কৰিছোঁ। গতিকে সেয়ে কৈ মই সমবক্তব্য সামৰি মাৰিছোঁ। যিহেতু আপোনালোকে ইতিমধ্যে মটক জনগোষ্ঠীৰ যি পৰম্পৰাগত গছতলৰ বিহু, এই গছতলৰ বিহু প্ৰশিক্ষণ বা কৰ্মশালা অনুষ্ঠিত কৰিছে, তাৰ সমান্তৰালকৈ আপোনালোকে ভৱিষ্যত দিনত কেনেকুৱা ধৰণৰ অসমত যিসকল জাতি জনগোষ্ঠী আছে বা যি এই অসমত বসবাস কৰা যিসকল লোক আছে, সেই লোকসকলৰ যি কলাকৃষ্টিসমূহ কেনেধৰণে আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত কেনেধৰণে পদক্ষেপ গ্ৰহণ কৰিব? সদৌ অসম ছাত্ৰ সন্থাৰ কোনো বিশেষ জনগোষ্ঠীলৈ কাম কাজ কৰা এটা দল নহয়। সকলো জনগোষ্ঠী মটক, আহোম, কছাৰী, কোচ, ৰাজবংশী, তিৱা, ৰাভা, কাৰ্বি সকলো জনগোষ্ঠী আমি প্ৰতিনিধিত্ব কৰি আহিছোঁ। আৰু তেওঁলোকৰ কলাকৃষ্টি জীয়াই ৰাখিবলৈ আমি সঘনাই আমি চেষ্টা কৰি আহিছোঁ। তেওঁলোকৰ এনেকৈ বিহু কৰ্মশালাই পতা হওক, লাগিলে তেওঁলোকৰ জাতিটোক উন্নয়নৰ ক্ষেত্ৰত খেল পতা আমি সদায় সদৌ অসম ছাত্ৰ সন্থাই চেষ্টা কৰি আহিছোঁ যাতে সেই জনগোষ্ঠীটোৰ উত্তৰণৰ ক্ষেত্ৰত আমি কাম কৰিবলৈ সক্ষম হওঁ। হয়, নিশ্চয়কৈ মই পুনৰ পৰিৱেশ দেখুৱাইছোঁ। এনেদৰে পানীতোলাৰ বৰুৱাহোলাৰ যি পূবেয়ন সংঘৰ খেলপথাৰ, সেই খেলপথাৰত ইতিমধ্যে মটক জনগোষ্ঠীৰ যি পৰম্পৰাগত গছতলৰ বিহু, সেই গছতলৰ বিহুৰ কৰ্মশালা দি থকা পৰিলক্ষিত। মই ইয়াৰ যি প্ৰশিক্ষকসকল হয়, সেই প্ৰশিক্ষকসকলৰ কাষলৈ যাব বিচাৰিম। আপোনাৰ কাষলৈ আহিছোঁ, লগতে আৰু এগৰাকী দেখিছোঁ, আপোনাকো বিচাৰিছোঁ। প্ৰথমতে আপোনাৰ নামটো জানিব বিচাৰিম। প্ৰিয়ংকা হাতীবৰুৱা, ঘৰ মিৰপথাৰ, মোহনবাৰী মিৰপথাৰ। আপোনালোকে কিমান দিনৰ পৰা এই কৰ্মশালা এই প্ৰশিক্ষণ প্ৰদান কৰিছে? মানে যোৱাকালিৰ পৰা। কেনেকুৱা ধৰণৰ যিসকল ইয়াৰ যি উঠি অহা প্ৰজন্ম বা যিসকল যুৱতী, তেওঁলোকে কেনেকুৱা ধৰণৰ কি সঁহাৰি পাইছে বা এই অঞ্চলটোৰ ৰাইজৰ সঁহাৰি কেনেকুৱা? মানে এনে ভালেই চলি আছে, কালিতকৈতো আজি বেছিয়ে পাইছে।
এনেকৈ কৰি থাকিম আৰু শেষৰলৈকে। নিশ্চয়কৈ মই পুনৰ পৰিৱেশ দেখুৱাইছোঁ। মোৰ সৈতে আৰু এগৰাকী প্ৰশিক্ষক আছে। মই আপোনাৰ কাষলৈ আহিছোঁ। প্ৰথমতে আপোনাৰ নামটো জানিব বিচাৰিছোঁ। মোৰ নামটো শ্ৰীমতী শইকীষা বৰুৱা। আপোনালোকে যিহেতু যোৱাকালিৰ পৰা এই যি বৰুৱাহলা ভূপেন সংঘৰ খেলপথাৰত মটক জনগোষ্ঠীয় যি পৰম্পৰাগত গছতলৰ বিহু, এই গছতলৰ বিহুৰ প্ৰশিক্ষণ প্ৰদান কৰি আহিছে, ৰাইজৰ সঁহাৰি কেনেকুৱা? ৰাইজৰ সঁহাৰি ভালেই আহিছে এতিয়ালৈকে, আৰু আমি কালিৰ পৰা দিছোঁ। ৰাইজৰ সহায় সহযোগিতা ভালদৰে আছে, আৰু সেনেকৈ এতিয়া বহুতখিনি আগবাঢ়িছে, পাৰিছে তাহাঁতি, সৰু সৰু কণ হয়, ভাল লাগিছে বাৰু। আপুনি যিহেতু এই প্ৰশিক্ষণ প্ৰদান কৰি আছে, মই আপোনাৰ মুখৰ পৰা এটি মটক জনগোষ্ঠীৰ যি পৰম্পৰাগত গছতলৰ বিহু, এই গছতলৰ বিহুত যিসমূহ গীত ব্যৱহাৰ কৰা হয়, সেই এটি গীত শুনিব বিচাৰিছোঁ। ঈশ্বৰে সৰজাই জানবহনা নামৰে ঐ কঠীয়া, নামৰে ঐ কঠীয়া, ব্ৰহ্মায়ে ঐ সৰজানা, দাই দুখ এৰিবা ঐ জানবহনা, সকলোকে ক্ষমিবা, সকলোকে ক্ষমিবা, নামেনো চাৰি খাৰি গাম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।